কবিতাৰ শিৰোনাম বিশ্বাস। কবি ডাক্তৰ প্ৰণয় ফুকন। এদিন কথাৰ মাজতে এজন বৌদ্ধ ভিক্ষুৱে কৈছিল, বৌদ্ধ ধৰ্মত বিশ্বাস শব্দটোৰ কোনো অস্তিত্ব নাই। বিশ্বাস কৰিবলৈ টান পাইছিলোঁ কথাষাৰ, কিন্তু যেতিয়া দেখিলোঁ বিশ্বাসৰ নামত সৃষ্টি হৈছে পৃথিৱীত অনেক অবিশ্বাস, বিশ্বাসৰ নামত খণ্ড খণ্ড হৈছে দেশ, থান বান হৈছে সমাজ সভ্যতা, বিশ্বাসৰ নামতে সৃষ্টি হৈছে নিৰন্ধ্ৰ অন্ধবিশ্বাস। বিশ্বাসৰ নামতে দেশে দেশে সন্ত্ৰাস, বিশ্বাসৰ নামতে ৰাজপথত তাণ্ডৱ, বিশ্বাসৰ নামতে মাছ হিষ্টেৰিয়া, বিশ্বাসৰ নামতে পুৰাণ হৈ উঠিছে ইতিহাস, বিশ্বাসৰ নামতে মল মূত্ৰ খেকাৰেৰে কলুষিত হৈ উঠিছে পবিত্ৰ নদী। এদিন এখন নৈৰ সৈতে মোৰ বন্ধুত্ব হৈছিল। নৈখনে কৈছিল, মই হেনো জলৰ দেৱতা। বিশ্বাস কৰিছিলোঁ অকাতৰে, আজি নৈখন আদিগন্ত মৰুময়। নৈখনক কিয় মই বিশ্বাস কৰিছিলোঁ? এইদৰেই এদিন বৌদ্ধ ভিক্ষুৱে কোৱা কথাষাৰ মই বিশ্বাস কৰিবলৈ বাধ্য হ'লোঁ। আচলতে বিশ্বাস শব্দটোৰ কোনো অস্তিত্ব নাই।